নমস্কাৰ সকলোকে সন্ধিয়া গুগছ ক্ৰিয়েচনৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যাবৰ বাবে ওলাইছোঁ এটুকুৰা বিশেষ ঠাইলৈ, যিটুকুৰা ঠাইলৈ যাবৰ বাবে বহুত দিনৰ পৰা ভাবি আছিলোঁ। ফাইনেলি আজি মিলিলে। ভাবিছিলোঁ এবাৰো নিমিলিব নেকি বুলি, সেই মিলাৰ বাবে ৰাতিপুৱাতে জল্দি উঠিলোঁ। উঠি মেলি মূৰ গা ধুই একেবাৰে আজৰি হ'লোঁ জল্দি। আৰু মূৰটো ধুই দিয়াৰ লগে লগে অলপ ফ্ৰেছ লাগে, ভাল লাগে ন। আৰু পিঠিন যাবৰ কাৰণে এযোৰ বগা সাজ উলিয়াই ল'লোঁ। সেই তেনেকুৱা জেগাবিলাকলৈ গ'লে বগা কাপোৰযোৰ পিন্ধিলে নিজকে পবিত্ৰ যেন লাগে। গতিকে এয়া কাপোৰযোৰ পিন্ধিবৰ কাৰণে লৈছোঁ। আৰু ক'লৈনো যাবলৈ লৈছোঁ, কি কাৰণে যাব লৈছোঁ আপোনালোকে সকলোবিলাক গম পাব। আৰু এতিয়া এয়া পিন্ধি লৈছোঁ। আৰু বতৰটো ইমান বেছি গৰম নহয়, ৰ'দ কি ক'ম আৰু এইকেইদিন বহুত বেছি গৰম। আৰু যিহেতু মই আছোঁহি নামৰূপত, গতিকে বাইদেউ ওলাইছে, মানে আমি দুয়োগৰাকী যাম। এয়া অলমষ্ট আমাৰ ওলাই মেলি ৰেডি হ'ল। আৰু সেই ঠাইটুকুৰালৈ যাবৰ কাৰণে যি বস্তুবিলাক লাগে, সামগ্ৰীবিলাক লাগে, সকলোবিলাক ৰেডি কৰি ল'লোঁ। সেয়ে গম পাইছে এতিয়া শাওনৰ মাহ মানে মহাদেৱৰ মাহ। গতিকে আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, সেইকাৰণে মহাদেৱৰ ওচৰলৈ যাবৰ কাৰণে ওলাইছোঁ। ৰাতিপুৱাতে উঠি গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া যাবৰ বাবে ওলাইছোঁ। বা আৰু মই যিহেতু মই নাৰূপত আছোঁ, নাৰূপতে মই সেৱাভাগ জনাওঁ ভাবিছোঁ। ওচৰতে মন্দিৰ এভাগ আছে, শিৱ মন্দিৰ, গতিকে তালৈকে যাবৰ কাৰণে ওলাইছোঁ। এইবিলাক ৰেডি হ'ল বাৰু। বাইদেউ গোসাঁই ঘৰত সোমাইছে। আমাৰ ওলাই মেলি ৰেডি, কিন্তু বেটি এতিয়ালৈকে শুই আছে। গমেই পোৱা নাই আমি যে ওলাই আছোঁ বুলি। তাই ঘৰতে থাকিব, আমি যাম আৰু। যোৱা সপ্তাহত মানে প্ৰথম সপ্তাহটোত যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। যিহেতু মা ভাগৰ গা ভাল নাছিলে, আমি মেডিকেল যাবলগীয়া হ'ল। সেইকাৰণে প্ৰথম সপ্তাহত যোৱা নহ'ল। এতিয়া ছেকেণ্ড সপ্তাহত যাবৰ কাৰণে আমি ওলাইছোঁ। অলপ জল্দি যাম বুলি কৈছিলোঁ। শুই থাকোঁতে মানে সাৰ পাওঁতে অকণমান দেৰি হৈ গ'ল, সেইটো কাৰণে যোৱাও এতিয়া দেৰি হ'ব। তথাপিতো বৰ বিশেষ দেৰি হোৱা নাই। পূজাৰীজন আহোঁতে অকণমান পলম হয় ন, সেইটো কাৰণে। আৰু মানুহ ভিৰ লাগিবও পাৰে, কি ঠিক। ঠিকে আছে। আৰু এয়া ফাইনেলি ওলাই আহিলোঁ ঘৰৰ পৰা। এতিয়া গৈ আছোঁ এখোজি দুখোজি কৰি, আৰু লগত আছে বাইদেউ। বতৰটো এতিয়া অকণমান ৰ'দটো সুমিয়াই দিছে, কিন্তু মানে ইমান বেছি গৰম নহয় খোজেৰে যোৱা। এয়া হাতত সকলোবিলাক লৈ লৈছোঁ, ফুল, চাকি, তেল, গাখীৰ, মানে যি লাগে সকলোবিলাক। আৰু এয়া আছে থাৰ্মেল এৰিয়াটো, অকণ দেখুৱাই দিছোঁ। আৰু বহুত দিনৰ মূৰতে আহিছোঁ আৰু থাৰ্মেললৈ। আগতে এইবিলাক জেগাতে একদম মানে ইফালৰ পৰা সিফালে খোজকাঢ়ি থাকোঁ, কিন্তু এতিয়া গৰমত অকণমান বেয়া লাগে আৰু খোজকাঢ়িবৰ কাৰণে। কেতিয়া পাওঁগৈ তেনেকুৱা নিচিনা লাগিছে। এয়া গৈ আছোঁ, মানে আগতে অলপ ৰাস্তাটো শ্বৰ্টকাট হৈছিলে, এতিয়া সেই ৱাল মাৰি দিলে নহয়, সেইকাৰণে ৰাস্তাটো মানে বন্ধ হৈ গ'ল। গতিকে একেডোখৰ জেগাতে পাক মাৰি থকা নিচিনা লাগে। আৰু এয়া গৈ আছোঁ। আৰু এইখিনি আপোনালোকক এইখিনি জেগা দেখাম দেই, বহুত ধুনীয়া লাগে, চাব। আৰু এইখিনি, আৰু ইয়াত যিখিনি দেখিছে সোঁ চাইডে যিকেইটা বিল্ডিং মানে আচলতে ঘৰ দেখিছে, সেইকেইটাত অফিচাৰবিলাক থাকে ইয়াতে। এইটো অফিচাৰ হোষ্টেল হয় আচলতে। আৰু অকণ মানে ভালেমান দূৰে, আৰু কেইবা কিলোমিটাৰো হৈছে। গৈ আছোঁ আৰু মহাদেৱৰ ওচৰ পাবলৈ নহয়, অকণমানতো কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে ৰত্ন পাম বুলি ক'ব পাৰি। কষ্ট ফল সদায় মিঠা। আৰু এয়া অৱশেষত আমি পালোঁহি মন্দিৰ ভাগত। মানুহ প্ৰায় আহিছেই বুলি ক'ব পাৰি। আৰু ইয়াত মন্দিৰ ভাগত আছে, আৰু এইজন হৈছে পূজাৰী। আগতেও এবাৰ আহিছোঁ এই মন্দিৰ ভাগলৈ, এবাৰো আহিছোঁ। আৰু আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, আৰু আজি দ্বিতীয়টো সোমবাৰ যি মহত্ব আছে, সকলোবিলাক মহত্ব যাতে আমাৰ পূৰণ হয়, তাকে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু চাকি জ্বলাই পূজা কৰি আজৰি হ'লোঁ। আৰু এয়া হৈছে আমাৰ মহাদেৱৰ প্ৰসাদ, মানে ইয়াতে প্ৰসাদ আৰু পায়সৰ লগতে ঠাণ্ডা পানী বটলৰ যোগান ধৰিছে। গতিকে তাৰো প্ৰসাদ অকণ খাই ল'লোঁ। আৰু এইডোখৰ হৈছে মন্দিৰৰ এৰিয়াটো।
শিৱৰাত্ৰিত বেছি ভাল লাগে, বহুত বেছি ধুনীয়াকৈ সজায়। এই ভাগ হৈছে মন্দিৰ ভাগ, আৰু তাৰ কাষতে আছে এনেকুৱা শিলৰ আছে আৰু ত্ৰিশূল আছে, আৰু তাতে ওচৰতে পুখুৰী এটা আছে, পুখুৰীটো শিৱৰ মূৰ্তি এটা আছে। আৰু মন্দিৰলৈ গ'লোঁ, শ্বৰ্টকাট বিচাৰি বিচাৰি আহোঁতে একদম গতি আমাৰ একেবাৰে বেয়া হৈ গ'ল আচলতে। মানে ভিনদেউ ঘৰত নাই, ভিনদেউৰ লগত অহা যোৱা কৰিবলৈ কামৰ সূত্ৰে গুৱাহাটীলৈ যাবলগীয়া হ'ল। সেইটো কাৰণে খোজেৰে গৈছিলোঁ, অলপ দূৰ মানে ঘৰৰ পৰা। ইমান বেছি ৰ'দ ওলালে নহয়, কি ক'ম আৰু। এনেকৈ ইমান ডবল ৱাল মাৰি দিছে হাতীৰ কাৰণে। এতিয়া সেইফালৰ পৰা নামি আহিছোঁ, ওপৰৰ ফালৰ পৰা নামি আহি এনেকৈ আহিছোঁ। আৰু এইখন হৈছে নদী, মানে সৰুকৈ জান আৰু। তেতিয়া বাই সেইফালে সৰকিছে, উপায় নাই আৰু। আজিৰ বিশেষ ভিডিঅ'টো ইমানেই, আৰু আজিলৈ আহিছোঁ। অন্য এটি নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। বাই।